মোৰ নিজৰ গ্ৰুপ থাকেতো সেইকাৰণে মই সেই কিছুমান মানে নোগোৱা গান গাই দিওঁ চিনেমাৰে গান শুনা নাই বেছি বজা নাই মোক পিছত সোধে ভোগকেইটা হয়তো তেনেকুৱা হৈছে কিন্তু মাজত যে গানকেইটা গাইছিলোঁ সেইটো নতুনকৈ ৰেকৰ্ডিং কৰা গান মোক নহয়তো 35-40 বছৰ আগৰ গান অমুক চিনেমাৰ গান এই আমি শুনাই নাছিলোঁ তেনেকুৱা ধৰণৰ কথাবিলাক কয় সেই তেনেকৈ বহুত গীত শুনাই নাই এই শুনি থকাবিলাকে শুনি থাকে সম্পৰ্ক মোৰ দাদা এজন জীবন বৰুৱা খেলিছিলে ক্ৰিকেট ৰঞ্জিতত তেওঁ খেলিছিলে তেওঁৰ লগতো ভাল সম্পৰ্ক মই খেলাৰ পৰা গোটেই ভাই ককাবিলাক বজেন্দা ডাঙৰ হৈছিলে কিন্তু বজেন্দা নিজে সংগীতজ্ঞ আছিল আৰু পিছত চিনেমাৰ কৰিবলৈ মানে চিনেমা হাত দিলে পৰিচালনা সেই তেনেকৈ বজেন্দা যিহেতু সংগীতজ্ঞ বজেন্দাৰ পৰা আকৌ ৰমেন্দাহঁতে শিকিছিলোঁ ৰমেন্দা সৰু বজেন্দাতকৈ বহুত ৰমেন্দা আৰু বজেন্দাৰ মাজত তিনিজন আছিল মই কনিষ্ঠ আৰু ঘৰত এই বাথৰুমত গাই থাকোঁ যে শুনি থাকে আৰু দাদাহঁতে দেখোন চব ধৰণৰ গান গাই কয় মিমিক্ৰি কৰি গায় হেৰি কিছু তোমাৰ নিচিনা কৰি পাৰিব নেকি তেনেকৈ আলোচনা সেইবিলাক মই পিছত গম পাওঁ দেই ৰমেন্দাক বিপণত কেনেকৈ উলিয়ালে তেতিয়া ৰমেন্দাই কয় আৰু বজেন্দা ৰুমটো মানে বাথৰুমটোৰ ওচৰত এতিয়া কমন বাথৰুমে আছিলে এনেকুৱা এটা মই ক'ব নোৱাৰিম যিটো আৰু চৰকাৰে বুজি বেয়া লাগিব ঘৰটো খালী ৰুমত কোনো মানুহেই নাই ময়ে অকলে গতিকে তেনেকৈ গাইছিলোঁ আৰু এতিয়ালৈকে গাই আছোঁ আৰু মই গম পোৱা নাছিলোঁ আচলতে কালি খেল চাই আছিলোঁ পৃথিৱীৰ কথা পাতি থাকোঁতো গম পোৱা নাছিলোঁ দেৰিকৈ গম পাইছোঁ মই ঘৰত নাছিলোঁ কালি ক্লাবলৈ আছিলোঁ আমাৰ ক্লাব এটা আছিল তাত আছিলোঁ এই ভাল লাগিছে আৰু বুজাই ক'ব নোৱাৰি বঁটাটো বহুত পাইছোঁ কিন্তু এইটো অকণমান বেলেগ ধৰণৰ সেইটো কাৰণে সেইটো আৰু মই যোগ্য বুলি নাভাবোঁ নিজে সেইটো আৰু ৰাইজে জানিব তেওঁ যিসকলে জানিব যিসকলে কথা দিয়ে নহয় জানো তথাপি এটা চৰকাৰী স্বীকৃতি যিহেতু সেইটোতো ভালেই সেইটোতো ভাল লাগিব ডেফিনেটলি ভাল লাগিব এইটো চৰকাৰৰ ফালৰ পৰা যেতিয়া দিছে মই 68ৰ পৰাই গাইছোঁ 57 বছৰ হ'লেই এতিয়া গাই আছোঁ বিহু ফাংচনবিলাকো আহি আছে এনেকৈ তেনেকৈ গাই আছোঁ আৰু গতিকে সেইবিলাক চিন্তা কৰি পেলাই দিছে নেকি কিবা নাজানো আৰু মই নিজে সেইটো অনুভৱ কৰিব নোৱাৰোঁ যেতিয়া কালি দিনটো গোটেই খবৰটো পাই পোৱা মই কৈছোঁ ন মই খেল চাই আছিলোঁ কালি পটকৈ ব্ৰেক হ'লে আকৌ বেলেগ কথা এটা পাতি থাকোঁতো মেছেজ দিলে মেছেজ চালোঁ দেখিলোঁ পিছত তলত তেনেকৈ গম পালোঁ ডেইলি ফোন কৰে এটা দুটা পাৰ্টি কৰি আছোঁ এতিয়ালৈকে যেতিয়ালৈকে কণ্ট্ৰলত থাকিব গাই থাকিম আৰু নহয় আজিৰ দিনটো ভাল হৈ থাকিব ভাল নালাগিব পুৰা হৈ যাব শুনি যায় গান গাই ভাল লাগে ৰাতিপুৱা ভাল লাগে কিন্তু এনেই ঘৰত গাইছোঁ বা কিবা এটা কৰিছোঁ সেইটো বেলেগ কথা টিভি তেতিয়া গোটেই ৰাইজে চাবতো সেইকাৰণে অকণমান বেয়া হ'লে বেয়া লাগিব নহয় কৰিছা ডেফিনেটলি চৰকাৰক দিবই লাগিব সেইটো কৈছোঁ মই আৰু বিশেষ কৃতিত্ব মানে কি আৰু মইতো তোমাৰ নিচিনা এই সৰু প্ৰায় কিমান বয়স নাজানো আৰু প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তেনেকুৱা আছিলোঁ ৰেডিঅ' পকা গান শুনিব কিয় ভাল পাইছিলোঁ নাজানো ৰফি চাহাবৰ কিশোৰ কুমাৰৰ আৰু যি ভাল গানবিলাক মানে কেএল চাইকেল চাহাবৰ সেইবিলাক কিয় ভাল পাইছিলোঁ মই নাজানো কিন্তু বাথৰুমত চিঞৰি চিঞৰি গাই থাকোঁ সেই তেনেকৈ এটা মোৰ ৰিয়াজ হৈ আছিলে কিবা প্ৰেক্টিচ হৈ আছিলে দাদাহঁতে শুনি থাকে দাদা সংগীতৰ মানুহ চিনেমা কৰা মানুহ যেতিয়া দেখিলে যে ভইচটো মেচিয়ৰ হ'ল সেই গাব পাৰিব তেতিয়াতো মই ক্ৰিকেটৰ লগত জড়িত আছোঁ মই আচলতে ক্ৰিকেটাৰ আছিলোঁ ৰঞ্জিতত পৰ্যন্ত খেলিছোঁ সুনীল গাভাস্কাৰৰ এগেইনষ্টত খেলিছোঁ মই ইষ্টজন ৰিপ্ৰেজেণ্ট কৰি বিহাৰ বেংগল আছাম উৰিষ্যাৰ এটা টীম হয় নহয় মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ পূৰ্বাঞ্চলত বম্বেত খেলিছিলোঁ এনেকৈ মই গোটেইবোৰ খেলিছোঁ ইণ্টাৰভাৰ্চিটি খেলিছোঁ 2 বছৰ তাৰপিছত আন্তঃজিলা ক্ৰিকেট খেলিলোঁ মই 12 বছৰ এনেকৈ ক্ৰিকেটৰ লগত তাৰপিছত গানত যে প্ৰথম গাব দিলে ডাক্তৰ বেজবৰুৱা ছবিখনত সেই আৰম্ভণি আৰু গাই দিলোঁ চবেই ভাল পালে ছুপাৰহিট হ'ল ছবিখন ভুল ছুপাৰহিট হ'ল ৰাতি ভিতৰত জিতেন বৰা যাব লাগে ঠিক আছে চিনেমাৰ গীতে মোৰ 2000 মান আছে কিন্তু কিছুমান গীত ইউটিউবত আপোনালোকে পাব বহুত গীতে পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত